নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে আজিৰে পৰা ধুবুৰী জিলাত ইলেক্ট্ৰনিক ভোটিং মেচিনৰ এক সজাগতা অভিযান আৰম্ভ কৰা হৈছে। ভাৰতৰ নিৰ্বাচন আয়োগ আৰু ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ নিৰ্দেশ অনুসৰি ধুবুৰী জিলা প্ৰশাসনে এই অভিযান আৰম্ভ কৰিছে। ধুবুৰী জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ চৌহদত স্থাপনত কৰা প্ৰদৰ্শনীমূলক ভোটগ্ৰহণ কেন্দ্ৰটো উক্ত দিনা অতিৰিক্ত জিলা আয়ুক্ত দেৱজ্যোতি গগৈ উদ্বোধন কৰে। আনহাতে ধুবুৰী জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে সুসজ্জিত বাহনেৰে ইভিএম আৰু ডিভিপেটৰ ওপৰত জিলাখন বিভিন্ন বজাৰ জনসমাগম হোৱা স্থান আদিত এই বাহনখন উপস্থিত হ'ব আৰু ৰাজ্যৰ আগত সজাগতামূলক প্ৰচাৰ চলোৱা হ'ব। ধুবুৰীৰ অতিৰিক্ত জিলা আয়ুক্ত দেৱজ্যোতি গগৈ সেউজীয়া পতাকা জোকাৰি জিলাখনৰ 5টা বিধানসভা সমষ্টিতে কৰিবলগীয়া সজাগতামূলক প্ৰচাৰ অভিযানৰ আজি শুভ উদ্বোধন কৰে। আগন্তুক বিধানসভা নিৰ্বাচন উপলক্ষে আমাৰ ইলেকশ্যন ডিষ্ট্ৰিক্ট ধুবুৰীৰ তৰফৰ পৰা আজিৰ পৰা আমি কি কৰিছোঁ ইভিএম সচেতনতা সম্পৰ্কে আমি এখন মোবাইল ভেনৰ ব্যৱস্থা কৰিছোঁ, যিটো কোৱা হয় যে ইভিএম ইলেক্ট্ৰনিক মোবাইল ভেনৰ যোগেদি বিভিন্ন জেগাত আমাৰ সমষ্টি ৱাইজ প্ৰত্যেকটো সমষ্টিতে আমাৰ মোবাইলৰ ইয়াৰ যোগেদি ভেনৰ যোগেদি প্ৰত্যেক জেগাৰে প্ৰত্যেক ঠাইতে কি কৰা হ'ব, জনসাধাৰণক সচেতনতা অনাৰ কাৰণে মেচিন সম্পৰ্কে সচেতনতা অনাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আজি 7 তাৰিখৰ পৰা তাৰোপৰি আমি কিছুমান লোকেশ্যনো আমি হেৰি কৰিছোঁ স্থায়ীভাৱে, যেনে ধৰক আপোনাৰ চাৰ্কুল অফিচ ধুবুৰী, ইলেকশ্যন অফিচ ধুবুৰী আৰু দুটা সেয়া আছে CDC অফিচ বিলাচীপাৰা আৰু গোলোকগঞ্জ, তাতো আমি ব্যৱস্থা কৰিছোঁ। যিসকল জনসাধাৰণৰ যিসকল ভোটাৰৰ ইলেক্ট্ৰনিক মেচিন ব্যৱহাৰৰ সম্পৰ্কত জানিব লগা আছে, তেওঁলোকে তাতে আহি এইখিনি প্ৰশিক্ষণ ল'ব পাৰিব, শিকি ল'ব পাৰিব, জানিব পাৰিব কেনেকৈ এই মেচিনখিনি ইউজ কৰা হয়। প্ৰশিক্ষণ নহয়, সেইটো আমি আমাৰ পৰা ষ্টাফ ডিটেইল কৰা আছে, মাষ্টাৰ ট্ৰেইনাৰ আছে, তেখেতলোকে দেখাই দিব, আমি আপোনালোকে ইউজ কৰিব পাৰিব। আমাৰ প্ৰত্যেকটো LIC আছে নহয়, প্ৰত্যেকটো LICৰ কাৰণে 5টা LIC 5টা আছে। আজি আমি গোলোকগঞ্জ কৰিম, তাৰপিছত এনেকৈ আমি চাৰ্ট আছে, ডেট ৱাইজ আমি শ্বেডুলটো বনাই লৈছোঁ। সেইকাৰণে ডেট ৱাইজ প্ৰত্যেকটো ইয়াতে LICতে আমি এয়া মোবাইল ভেনৰ যোগেদি সেইখিনি সেইটো যেতিয়ালৈকে ইলেকশ্যন আমাৰ সেয়া নহয়, নটিফিকেশ্যন নোলায়, তেতিয়ালৈকে আমি কণ্টিনিউ কৰি থাকিম। আজিৰ পৰা আৰম্ভ কৰিছোঁ। সুখবৰ ধুবুৰীবাসীৰ বাবে সুখবৰ। এতিয়াৰে পৰা আপোনাৰ লাগতিয়াল ঔষধসমূহ ঘৰতে উপলব্ধ হ'ব। এতিয়াৰে পৰা আপোনাৰ ঘৰলৈ মুহূৰ্ততে উপলব্ধ হ'ব প্ৰতিদিনে ব্যৱহাৰ হোৱা ঔষধসমূহ। ধুবুৰী এপেক্স মেডিকোছে আনিছে এই সুবিধা। এতিয়া হোম ডেলিভাৰীৰ জৰিয়তে 10% ৰেহাইৰ জৰিয়তে লাভ কৰিব ঔষধ। গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক আৰু এই সুযোগ গ্ৰহণ কৰক। মেডিকেল কলেজ লিংক ৰোডৰ পৰা 10 কিলোমিটাৰ অঞ্চলত উপলব্ধ হ'ব এই সেৱা। সোনকালে যোগাযোগ কৰক আমাৰ 9678133031 ফোন নম্বৰত।